আপুনি বাৰু লক্ষ্য কৰিছেনে আজিৰ পৰা 10 বছৰ আগৰ অসম আৰু আজিৰ অসমৰ মাজত কিমান পাৰ্থক্য কেৱল প্ৰাকৃতিক সৌন্দৰ্য বা চাহ বাগিচাই নহয় বৰ্তমান অসম হৈছে ভাৰতবৰ্ষৰ গ্ৰোথ ইঞ্জিন গুৱাহাটীৰ যান জঁটৰ পৰা আৰম্ভ কৰি মাজুলীৰ ফেৰীৰ সমস্যালৈকে এই সকলোবোৰ সোনকালে ইতিহাস হ'বলৈ গৈ আছে কাৰণ অসমত চলি আছে এনেকুৱা 10টা মেগা প্ৰজেক্ট যিয়ে কেৱল ৰাস্তা ঘাটেই নহয় আপোনাৰ আৰু মোৰ ভৱিষ্যত সলনি কৰিব আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এই 10টা মেগা প্ৰজেক্টছৰ বিষয়ে যিয়ে 2030 চনলৈকে অসমৰ নক্সা সলনি কৰি দিব নমস্কাৰ মই বিশালদেৱ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ এই লিষ্টৰ 10 নম্বৰত আছে আসাম ৰেলৱে ষ্টেচন ৰিডেভেলপমেণ্ট প্ৰজেক্ট ৰেল ষ্টেচন বুলিলেই আমাৰ মনলৈ আহে ভিৰ লেতেৰা পৰিৱেশ কিন্তু এই ধাৰণা সোনকালেই সলনি হ'ব অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত অসমৰ গুৱাহাটী ডিব্ৰুগড় শিলচৰ তিনিচুকীয়া আৰু নিউ বঙাইগাঁৱৰ দৰে ষ্টেচনবোৰক এটা ৱৰ্ল্ড ক্লাছ কৰা হৈছে কেৱল ৰং চুন নহয় ইয়াত থাকিব এয়াৰপৰ্টৰ দৰে লঞ্চ লিফ্ট আৰু শ্বপিং জোন ইয়াৰ ফলত কেৱল যাত্ৰীৰ সুবিধাই নহয় আমাৰ পৰ্যটন উদ্যোগেও এক ডাঙৰ গতি লাভ কৰিব 9 নম্বৰত আছে স্বাস্থ্য খণ্ডৰ এক ডাঙৰ খবৰ দৰং মেডিকেল কলেজ দৰং ওদালগুৰি আৰু ইয়াৰ আশে পাশে থকা মানুহবোৰে জৰুৰী চিকিৎসাৰ বাবে গুৱাহাটীলৈ দৌৰিব লগা হয় কিন্তু এই নতুন 25তম মেডিকেল কলেজখনে সেই সমস্যা দূৰ কৰিব প্ৰায় 430খন বিছনা 7মহলীয়া বিল্ডিং আৰু অত্যাধুনিক ICU সুবিধাৰে ই অসমৰ চিকিৎসা ব্যৱস্থাক মজবুত কৰিব মই ভাবো উড়ন হেতু বা শ্বপিং মলতকৈ আমাক হস্পিটেলৰ প্ৰয়োজন বেছি আপুনি কি ভাবে কমেণ্টত জনাওক 8 নম্বৰত আছে এটা ব্যতিক্ৰমী প্ৰজেক্ট একতা মল গুৱাহাটীত বনিবলগীয়া এই মলটো কেৱল শ্বপিং কৰিবলৈ নহয় ই হ'ব আমাৰ সংস্কৃতিৰ প্ৰতীক আমাৰ গাঁৱৰ শিপিনীয়ে বোৱা গামোচাখন বা কাঁহ পিতলৰ শিল্পই এতিয়া এখন আন্তঃৰাষ্ট্ৰীয় বজাৰ পাব এই মলটোত কেৱল অসমৰ নহয় গোটেই ভাৰতৰ বিভিন্ন ৰাজ্যৰ সামগ্ৰী পোৱা যাব অৰ্থাৎ আমাৰ স্থানীয় ব্যৱসায় আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ই এক ডাঙৰ সুযোগ 7 নম্বৰ প্ৰজেক্টটো মাত্ৰ কনক্ৰিটৰ এটা প্ৰজেক্ট নহয় মাজুলীবাসীৰ বাবে এটা আৱেগ মাজুলী যোৰহাট ব্ৰিজ মাজুলীলৈ যোৱা মানে ফেৰীৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা বৰষুণ দিলেতো কথাই নাই কিন্তু এই 6.5 কিলোমিটাৰ দীঘল দলংখনে মাজুলী আৰু যোৰহাটৰ দূৰত্ব 1 ঘণ্টাৰ পৰা কমাই মাত্ৰ 10-15 মিনিট কৰি দিব 925 কোটি টকাৰ এই প্ৰজেক্টটো 2026 চনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা এই দলংখন হ'লে মাজুলীৰ পৰ্যটন আৰু চিকিৎসা ব্যৱস্থাত এক বিপ্লৱ আহিব 6 নম্বৰত আছে প্ৰকৃতি আৰু মানুহৰ মাজত সংঘাত কমোৱা প্ৰজেক্ট কাজিৰঙা এলিভেটেড কৰিডৰ কাজিৰঙাৰ মাজেৰে যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ তীব্ৰবেগী গাড়ীৰ খুন্দাত বন্যপ্ৰাণীৰ মৃত্যু হোৱা আমি দেখিছো তাৰ সমাধান হিচাপে নিৰ্মাণ কৰা হৈছে এই 34 কিলোমিটাৰ দীঘলীয়া উৰণপথ এতিয়া গাড়ী যাব ওপৰেৰে আৰু তলেৰে হাতী গড় নিৰাপদে পাৰ হ'ব পাৰিব প্ৰায় 6,000 কোটি টকাৰ এই প্ৰজেক্টটোৱে দেখুৱাই দিছে যে বিকাশ আৰু প্ৰকৃতি একেলগে আগুৱাব পাৰে 5 নম্বৰত আছে আমাৰ আধ্যাত্মিক গৌৰৱ মা কামাখ্যা টেম্পল কৰিডৰ কাশী বিশ্বনাথ কৰিডৰৰ দৰে নীলাচল পাহাৰকো সজাই তোলা হ'ব বৰ্তমান অম্বুবাচীৰ সময়ত ভক্তৰ যি ভিৰ হয় তাত সুবিধাৰ অভাৱ দেখা যায় 498 কোটি টকাৰ এই প্ৰজেক্টত ডাঙৰ প্ৰৱেশ দুৱাৰ ৱেটিং এৰিয়া আৰু পৰিষ্কাৰ শৌচালয় নিৰ্মাণ কৰা হ'ব লগতে কেইবাটাও ৰোপৱে সংযোগ কৰা হ'ব যাতে বৃদ্ধ মানুহবোৰেও সহজে মাৰ দৰ্শন কৰিব পাৰে 4 নম্বৰত আছে গুৱাহাটীবাসীৰ সপোন গুৱাহাটী মেট্ৰ' ৰেল প্ৰজেক্ট গুৱাহাটীৰ ট্ৰেফিকত ফচি আপুনিও চাগে বিৰক্ত হৈ পৰিছে ইয়াৰ সমাধানৰ বাবে 61 কিলোমিটাৰ দীঘল মেট্ৰ' নেটৱৰ্কৰ পৰিকল্পনা কৰা হৈছে যিয়ে নাৰেংগী দিছপুৰ খানাপাৰা আৰু জালুকবাৰীৰ সংযোগ কৰিব যদিও এই কাম আৰম্ভ হ'বলৈ অলপ সময় আছে কিন্তু যেতিয়া ই সম্পূৰ্ণ হ'ব গুৱাহাটী এখন আচল স্মাৰ্ট চিটি হৈ পৰিব 3 নম্বৰত আছে এটা গেম চেঞ্জাৰ গুৱাহাটী ৰিং ৰোড গুৱাহাটী উত্তৰ পূৰ্বৰ প্ৰধান চহৰ হোৱাৰ বাবে ইয়াত বাহিৰৰ গাড়ীৰ ভিৰ বেছি ইয়াৰ বিশেষত্ব হ'ল ই ব্ৰহ্মপুত্ৰৰ ওপৰেৰে গৈ উত্তৰ গুৱাহাটী আৰু পূৰ্বক সংযোগ কৰিব প্ৰায় 4,530 কোটি টকাৰ এই প্ৰজেক্টটোৱে মহানগৰীৰ যান জঁট কম কৰাৰ লগতে ব্যৱসায় বাণিজ্য দ্ৰুত কৰিব 2 নম্বৰত আছে এটা বিশ্ব অভিলেখ গঢ়িবলগীয়া প্ৰজেক্ট ধুবুৰী ফুলবাৰী ব্ৰিজ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'বলগীয়া এই 19 কিলোমিটাৰ দীঘল দলংখন হ'ব ভাৰতৰ সৰ্ববৃহৎ নদী দলং আপুনি ভাবিব পাৰেনে যিটো ৰাস্তা অতিক্ৰম কৰিবলৈ আগতে 7-8 ঘণ্টা লাগিছিল এই দলংখনৰ বাবে সেয়া মাত্ৰ 20 মিনিটত সম্ভৱ হ'ব অসম আৰু মেঘালয়ক সংযোগ কৰা এই দলংখনে কেৱল যাতায়াত নহয় আন্তঃৰাষ্ট্ৰীয় বাণিজ্যতো সহায় কৰিব আৰু এতিয়া 1 নম্বৰৰ মেগা প্ৰজেক্ট যিয়ে অসমক বিশ্ব দৰবাৰত জিলিকাই তোলাব টাটা ছেমিকণ্ডাক্টৰ প্লাণ্ট মৰিগাঁও জিলাৰ জাগিৰোড আজিলৈকে আমি ভাবিছিলো ছেমিকণ্ডাক্টৰ চিপ কেৱল চীন বা টাইৱানতহে বহে কিন্তু এতিয়া টাটা গ্ৰুপে 27,000 কোটি টকা বিনিয়োগ কৰি অসমতে ফেক্টৰী বনাই আছে ইয়াত হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে পোনপটীয়া সংস্থাপন পাব অসমৰ যুৱ প্ৰজন্মই IT চাকৰি বিচাৰি বাংগালুৰু বা পুনেলৈ যাব নালাগে বৰঞ্চ বাহিৰৰ কোম্পানীবোৰ এতিয়া অসমলৈ আহিব এইটো কেৱল এটা ফেক্টৰী নহয় এইটো নতুন অসমৰ আৰম্ভণি
এই 10টা প্ৰজেক্টৰ ভিতৰত আপুনি কোনটোক লৈ অতি এক্সাইটেড? মোৰ মতে টাটা ছেমি কণ্ডাক্টৰ প্লান্টটোৱে অসমৰ অৰ্থনীতি সলনি কৰিব। আপোনাৰ মতামত কি কমেণ্টত জনাওক। আৰু আপুনি যদি অসমৰ এনেকুৱা ইনফৰমেশ্যনেল আৰু পজিটিভ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। জয় আই অসম।